নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ ফৰ্ম ফিলআপ ইতিমধ্যে আৰম্ভ হৈছে কিদৰে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম যদি কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যেটো অফিচিয়েল ৱেবসাইট dibru.ac.in ওপেন কৰিব ওপেন কৰাৰ পাছত নোটিফিকেশন অপশনটোত ক্লিক কৰি আপোনালোকে নোটিফিকেশনখন চেক কৰি ল'ব পাৰে প্ৰথমতে মই আপোনালোকক নোটিফিকেশনখন দেখুৱাই দিছো নোটিফিকেশনত কিমান application fees কিদৰে এপ্লাই কৰিব লাগিব গুটেখিনি কথা ইয়াতে দিয়া হৈছে নোটিফিকেশন অফ বিএড কমন এন্ট্ৰেন্স টেষ্ট 2025 দেখিছে নোটিছখন ডেসক্ৰিপচনত দি দিম ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব প্ৰথমতে এখন আলোচনা কৰি লৈছো দেখিছে আপোনালোকে 2 ইয়াৰ যেটো বিএড প্ৰগ্ৰাম আছে তাৰ বাবে ফৰ্ম ফিলআপ ইতিমধ্যে আৰম্ভ হৈছে 12 তাৰিখে আপোনালোকৰ এক্সাম হ'ব 12 জুলাইত আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব বাকি আপোনালোকৰ এডমিশনৰ বাবে কিমান পাৰ্সেন্টেজ হ'ব লাগিব কি কথা হে গুটেখিনি ইয়াত ডিটেইলছত দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আপোনালোকৰ দিয়া হৈছে আপোনালোকে এইখিনি ভালদৰে চাই ল'ব মই গুটেখিনি আলোচনা কৰি নাথাকো তাৰ পাছত তললে স্ক্ৰল কৰিব তাৰ পাছত আপোনালোকৰ পিডব্লিউডি ও বিসি কাৰণে কি ৰিজাৰ্ভেশন আছে হেখিনি আপোনালোকৰ ইয়াত দিয়া হৈছে এপ্লিকেশন প্ৰসেছটো দিয়া হৈছে সম্পূৰ্ণ 5 তাৰিখৰ পৰা অৰ্থাৎ 5 মেৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 25 মে লৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব ঠিক আছে 25 মে লৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব বেছি সময় নাই যিমান পাৰে সোনকালে আপোনালোকে অনলাইন যোগে আবেদন কৰক আবেদনৰ লিংকটো মই ডেসক্ৰিপচনতে দি দিম ঠিক আছে স্টেপ বাই স্টেপ আপোনালোকে কৰি গৈ থাকিব কিদৰে কৰিব লাগে হেতু মই দেখুৱাই দিম এতিয়া লগতে আপুনি 1000 रुपीस পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফিজ হৈছে 1000 रुपीस বাকি কি ডিস্ট্ৰিক্টত সেন্টাৰ আছে কেটা সেন্টাৰ পৰিব এটা ডিস্ট্ৰিক্টত হে গুটেখিনি ইয়াত ডিটেইলছত দিয়া হৈছে লগতে ডকুমেন্ট হিচাপে আপলোড কৰিব লাগিব আপুনি কেৱল ফটো আৰু সিগনেচাৰ বেলেগ কোনো ডকুমেন্ট আপলোড কৰাৰ প্ৰয়োজন নাই ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব 5 তাৰিখৰ পৰা 25 মে লৈকে অনলাইন আবেদন চলিব জুলাই 12 তাৰিখে এক্সাম হ'ব আৰু 22 তাৰিখে আপোনালোকৰ ৰিজাল্ট দিব এতিয়া এপ্লাই কৰিবৰ বাবে প্ৰথমতে অফিচিয়েল ৱেবসাইটটো ওপেন কৰক তাৰ পাছত তললে স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব এপ্লাই ফৰ বিএড সিইটি 2025 নিউ অপশনটোত আপোনালোকে ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পাছতে আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেচন কৰা আৰু লগইন কৰা পেজটো ওপেন হ'ব তাৰ পাছত আহিব নিউ এপ্লিকেন্ট ৰেজিষ্টাৰ আৰু নিউ এপ্লিকেন্ট লগইন যদি অলৰেডি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে ডাইৰেক্ট আপোনালোকে লগইন অপশনটোত ক্লিক কৰিব পাৰে যি সকলে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচন যেটো আছে নিউ এপ্লিকেন্ট ৰেজিষ্টাৰ যেটো অপশন আছে সেই অপশনটোত আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন খোল খাব ৰেজিষ্ট্ৰেচন ফৰ্মত কেৱল আপোনাৰ নাম কন্টাক্ট নাম্বাৰ আৰু পাছৱৰ্ডটো ফিলআপ কৰিলে হ'ব পাছৱৰ্ডটো আপোনাৰ মনত ৰখাকে দি ল'ব আপোনাৰ নামটোৰ পাছত @123 তেনেকে এটা পাছৱৰ্ড সেট কৰি ল'ব এইখিনি ফিলআপ কৰি হৈ যোৱাৰ পাছত ৰেজিষ্টাৰ অপশনটো ক্লিক কৰিব তাৰ পাছত আপোনাৰ যেটো মোবাইল নম্বৰ ফিলআপ কৰিছে তাত এটা ওটিপি যাব ওটিপিটো ফিলআপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব তাৰ পাছত পুনৰ মোবাইল নম্বৰ পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব যদি পাছৱৰ্ড পাহৰি গৈছে ফৰগট ইওৰ পাছৱৰ্ড অপশনটো ক্লিক কৰিব অলৰেডি মই আগৰবাৰ ৰেজিষ্টাৰ কৰিয়ে ৰাখিছো সেইবাবে মোৰ ফটোখন শো কৰিছে দেখিছে আপোনালোকে তাৰ পাছত আপোনালোকে এডমিশন অপশনটোত ক্লিক কৰিব এডমিশন অপশনটোত ক্লিক কৰাৰ পাছত ইয়াতে গুটেখিনি আপোনালোকৰ শো কৰিব এডমিশন অপশনটোত যেতিয়া আপুনি ক্লিক কৰিব প্ৰথম স্টেপত আহিব নোটিফিকেশন ইয়াৰ পৰা আপোনালোকে নোটিছ কিখন ডাউনলোড কৰিব পাৰে দেখিছে ইয়াৰ পৰা আপোনালোকে নোটিছ কিখন ডাউনলোড কৰিব পাৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত পিডিএফটো আহি যাব পিডিএফটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এপ্লাই কৰিবৰ বাবে আপোনালোকে এপ্লিকেশন ফৰ্ম ফিলআপ অপশনটোত ক্লিক কৰিব তাৰ পাছত এভেইলেবল ফৰ্মত আহি যাব বিএড দিছে সিইটি এপ্লাই অপশনটোত তাৰ পাছত ক্লিক কৰি দিব এপ্লাই অপশনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ফৰ্মখন আহি যাব মোৰ অলৰেডি ফিলআপ হৈ আছে কাৰণ মই ইয়াৰ আগৰবাৰ ফিলআপ কৰিছিলোৱে প্ৰথমতে আপোনাৰ নাম ডেট অফ বাৰ্থটো ফিলআপ কৰিব ইমেইল আইডি দিব মোবাইল নম্বৰ থাকিবই আপোনালোকৰ জেন্ডাৰ সিলেক্ট কৰিব ৰিলিজন কাষ্টটো আপোনালোকে শুদ্ধকে সিলেক্ট কৰিব কমিউনিটিটো সিলেক্ট কৰিব নেশনালিটি তাৰ পাছত আপোনালোকৰ যেটো লাষ্টত আছে ফটো সিগনেচাৰ আপলোড কৰিব তাৰপা সিলেক্ট এক্সামিনেশন সেন্টাৰ আপোনালোকে কোনখন ডিস্ট্ৰিক্টত আপোনাৰ সেন্টাৰটো দিব বিচাৰে হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব ঠিক আছে এই গিটি আপোনালোকে এখিনি যিখিনি পাৰ্সোনাল ইনফৰমেশন আছে এখিনি সিলেক্ট কৰাৰ পাছত সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনাৰ ফাদাৰ নেম আহিব মাদাৰ নেম গাৰ্জিয়ান নেম ফাদাৰ নেমটোকে ফিলআপ কৰি দিব গাৰ্জিয়ান নেমত গাৰ্জিয়ান অকুপেশন দিব তবা গাৰ্জিয়ান এড্ৰেছ গাৰ্জিয়ানৰ মোবাইল নম্বৰ ইয়াত আপোনালোকে এটা বেলেগ মোবাইল নম্বৰ দিব লাগিব যেটো ৰেজিষ্ট্ৰেচন কৰোতে দিছে হেতু দিলে নহব তাৰ পাছত আৰ ইউ এমপ্লয়ি যদি এমপ্লয়ি হয় ইয়েস কৰিব তাৰ পাছত আপোনাৰ ব্লাড গ্ৰুপটো সিলেক্ট কৰি ল'ব গুটেখিনি ফিলআপ কৰাটো আপোনালোকৰ বাবে কম্পালসৰি যেহেতু ৰেড কালাৰ লাইন মাৰি থোৱা হৈছে দেখিছে আপোনালোকে যিসমূহ বক্সৰ তলত ৰেড লাইন আছে সেই গুটেখিনি ফিলআপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক সেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকৰ এড্ৰেছটো ফিলআপ কৰিবলৈ আহিব এড্ৰেছত আপোনাৰ ভিলেজ নেম বা টাউন নেম বা পোষ্ট অফিচ এই গুটেখিনি আপোনালোকে এড্ৰেছ অপশনটোতে ফিলআপ কৰিব তাৰ পাছত আহিব পিন নং পিন কোডটো ফিলআপ কৰিব ষ্টেট ডিস্ট্ৰিক্ট এখিনি আপোনালোকে সিলেক্ট কৰি ল'ব শুদ্ধকে কৰিব ভুল নকৰিব ভুল হলে পাছত আপোনালোকৰ এডমিশনৰ সময়ত অসুবিধাও হ'ব পাৰে প্ৰথমতে ভিলেজ নেম বা টাউন নেমটো দিব আপোনাৰ এড্ৰেছত তাতে আপোনালোকে পোষ্ট অফিচ নেমটো ফিলআপ কৰি দিব
তাৰপাছত আহিব পিন নং তাৰপা আপোনাৰ ষ্টেট সিলেক্ট কৰিব আসাম ডিস্ট্ৰিক্টখন আপোনালোকৰ সিলেক্ট কৰি ল'ব তাৰপাছত পুনৰ সেভ এণ্ড নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰি দিব দিছে এদৰে ফিল আপ কৰিলে তাৰপাছত পুনৰ সেভ এণ্ড নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰিব সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকক সোধা হৈছে যে পাৰ্মানেণ্ট এড্ৰেছটো সেম হয় নে নহয় যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম হয় তেনেহ'লে সেম এজ প্ৰেজেন্ট এড্ৰেছ কৰি দিব তাৰপাছত পুনৰ সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰিব এতিয়া আহিব আপোনালোকৰ প্ৰিভিয়াছ এক্সামিনেশ্যন ডিটেইলছখিনি ফিল আপ কৰিব লাগিব মেট্ৰিক হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন গোটেইখিনি ডাটাখিনি ফিল আপ কৰিব লাগিব বোৰ্ড আৰু ইউনিভাৰ্চিটি নেমত মেট্ৰিকত সেৱা দি দিব যদি CBSE হয় CBSE দিব তাৰপাছত ৰোল নাম্বাৰ দিব লাগিব তাৰপাছত ইয়েৰ অফ পাছিং কোন চনত আপুনি পাছ কৰিছে সেইটো দিব লাগিব তাৰপাছত ব্ৰাঞ্চ নেম মেট্ৰিকত যেহেতু ব্ৰাঞ্চ নাথাকে হেতুত আপোনালোকে নো দি দিব পাৰে বা সাবজেক্টখিনি ফিল আপ কৰি দিব পাৰে তাৰপা ক্লাছ বা ডিভিজন কি ডিভিজন পাইছে হেতু দিব পাৰ্সেন্টেজটো ফিল আপ কৰিব হাই ছেকেণ্ডেৰীটো ঠিক তেনে ধৰণৰ বোৰ্ড নেমত আপোনালোকে আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলটো দি দিব পাৰে বা যদি CBSE হয় CBSE দিব একে ৰোল নাম্বাৰ ইয়েৰ অফ পাছিং তাৰপা ব্ৰাঞ্চ বা হেৰিয়ত আপোনালোকে আৰ্টছ সায়েন্স কমাৰ্চ যোনটো ষ্ট্ৰীমৰ পৰা কৰিছে সেই ষ্ট্ৰীমটো দি দিলেও কোনো কথা নাই তাৰপাছত আপোনালোকে ডিভিজন কি ডিভিজন পাইছিলে হাই ছেকেণ্ডেৰীত তাৰপা মেট্ৰিকত কি পাইছে হেতু ফিল আপ কৰিব ডিগ্ৰীটো একে যদি ডিগ্ৰী এবাৰ আপুনি লাষ্ট সেমত আছে তেনে ক্ষেত্ৰত আপোনালোকে বিএডৰ ফৰ্ম ফিল আপ কৰিছে তেনেহ'লে এপিয়াৰিং অপচনটো দেখিছে আপোনালোকে নিশ্চয় তলত সেই এপিয়াৰিং অপচনটোত ক্লিক কৰিব এপিয়াৰিং অপচনটোত ক্লিক কৰি দিলে পাৰ্সেন্টেজ বা ৰোল নাম্বাৰ এইখিনি ফিল আপ কৰাটো ইমান প্ৰয়োজন নাথাকে ঠিক আছে এইখিনি আপোনালোকে ফিল আপ কৰি দিব যদি গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেনে ক্ষেত্ৰত গ্ৰেজুৱেশ্যনৰ ডাটাখিনি দি দিব যদি গ্ৰেড হয় আপোনালোকৰ গ্ৰেড দি দিব যদি ক্লাছ হয় ক্লাছ দি দিব পাৰ্সেন্টেজটো আপোনালোকে যদি CGPA আছে CGPA পইণ্টত যদি আছে তেনেহ'লে পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি ল'ব এইদৰে আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডাটা আছে এইখিনি এইদৰে ফিল আপ কৰি ল'ব গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰিব তাৰপাছত আপোনালোকৰ ইয়াত কেটেগৰীটো সিলেক্ট কৰিবলৈ আহে যদি আপুনি EWS কেটেগৰীত পৰে তেনেহ'লে আপোনালোকে EWS টো টিক মাৰ্ক দিব আৰু যদি আপোনালোক PWD কেণ্ডিডেট হয় যদি ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেনে ক্ষেত্ৰত আপোনালোকে PWD অপচনটো ক্লিক কৰিব আৰু যিসকল EWS হয় EWS অপচনটো সিলেক্ট কৰিব ঠিক আছে তাৰপাছত আপোনালোকে সেভ এণ্ড প্ৰিভিউ অপচনটো সাবমিট এণ্ড প্ৰিভিউ অপচনটো ক্লিক কৰিব ঠিক আছে সাবমিট এণ্ড প্ৰিভিউ অপচনটো যেতিয়া আপুনি ক্লিক কৰিব সম্পূৰ্ণ ফৰ্মখন আপোনাৰ সন্মুখত আহি যাব প্ৰিভিউ কৰিবলৈ আহি যাব ইয়াত দেখিছে প্ৰিভিউ কৰিবলৈ আহিছে যদি কিবা ভুল হৈ আছে আপোনালোকে বেক গৈ পেলাই কাৰেকচন কৰি ল'ব ভালদৰে চাব 2-3 বাৰ ভালদৰে চাব ভালদৰে চাই পেলাইহে আপোনালোকে কনফাৰ্ম হৈহে ফাইনাল সাবমিট কৰিব ঠিক আছে মই গোটেইখিনি এবাৰ ভালদৰে চাই লৈছো গোটেইখিনি চোৱাৰ হোৱাৰ পাছত আপোনালোকৰ পেমেন্ট কৰিব লাগিব ঠিক আছে ইয়াত দেখিছে 1000 रुपीस পেমেন্ট কৰিব লাগিব যেতিয়া আপুনি পে নাও অপচনটো ক্লিক কৰিব অলপ সময় ওয়েট কৰিব আপোনালোকে কেনেকৈ পেমেন্টটো কৰিব লাগে হেতু মই দেখাই দিম আপোনালোকক পে অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ অলপ সময় ওয়েট কৰিব তাৰ পাছতে পেমেন্টৰ উইন্ডোগিটা ওপেন হ'ব ইয়াত দেখিছে আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI আৰু QR কোড কেইবাটা অপচন দিয়া হৈছে ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা সিলেক্ট কৰি আপোনালোকে কৰিব পাৰে যদি ল্যাপটপত কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে QR অপচনটো সিলেক্ট কৰিলে সুবিধা হ'ব তাৰপা ভীম UPI কৰিব প্ৰসিড পেমেন্ট কৰি দিব QR খন আহি যাব আপোনাৰ সন্মুখত QR খন স্ক্যান কৰি পেমেন্টটো কৰি দিলে হ'ব UPI ইউজ কৰিব পাৰে বা আপোনালোকে ডেবিট কাৰ্ডো ইউজ কৰিব পাৰে QR টো স্ক্যান কৰি যেতিয়া আপুনি পেমেন্টটো কৰি দিব আপোনালোকৰ পেমেন্টটো কমপ্লিট হৈ যোৱাৰ লগে লগে পেমেন্টৰ ৰিসিপ্ট লগতে এডমিট কাৰ্ড লগতে এপ্লিকেশন ফৰ্ম গোটেইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মোৰ পেমেন্টটো কমপ্লিট হৈ গৈছে দেখিছে ইয়াত আপোনালোকৰ প্ৰিন্ট এপ্লিকেশন ফৰ্ম প্ৰিন্ট এডমিট কাৰ্ড গোটেইখিনি অপচন আহি যাব এইদৰে আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব ফিজ পেমেন্ট অপচনটো গৈ প্লাই বা পেমেন্ট ৰিসিপ্ট অপচনটো গৈ প্লাই পেমেন্টৰ ৰিসিপ্টটো উলিয়াই ল'ব পাৰে এইদৰে আপোনালোকে এডমিট কাৰ্ডটো লগালগে আহিছে এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইদৰে সহজতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ বাবে অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব পাৰিব যদি অনলাইন কৰোতে কিবা অসুবিধা পাইছে তেনেহ'লে কমেন্ট কৰি জনাব হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেসক্ৰিপচন তাত জয়েন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব যিসকলে কৰিম বুলি ভাবি আছে সোনকালে কৰি লওক ডেসক্ৰিপচনতে গোটেইখিনি ডিটেইলছ পাই যাব আপোনালোকে নটিফিকেশনৰ পৰা লিংকলৈকে এপ্লাই লিংকলৈকে গোটেইখিনি আপোনালোকে ডেসক্ৰিপচনতে লাভ কৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো চাই যদি আপুনি অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব